হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 9 বংশগতি আৰু ক্ৰম বিকাশৰ আন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত আমি বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে লগত বহি এখন আৰু কলম এখন লৈ ল'বা। মই ইয়াৰ পৰা এক্সট্ৰা যিবোৰ ইয়াৰ পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ এই টপিকটোৰ আৰু অনুশীলনী প্ৰশ্নাৱলীৰ উত্তৰসমূহো তোমালোকক যোগান ধৰিম। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিৱৰ্তন আৰু শ্ৰেণী বিভাজন, ডেট মিনছ ইভলিউশ্যন এণ্ড ক্লাছিফিকেশ্যন। বিৱৰ্তন নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ পাৰিপাৰ্শ্বিকত দেখি থকা জীৱৰ বিভিন্ন প্ৰজাতিক বিৱৰ্তনিক সম্পৰ্ক নিৰূপণ কৰিব পাৰোঁ। বিৱৰ্তন নীতিৰ ওপৰত আমি যদি ভিত্তি কৰোঁ, তাক যদি আমি আধাৰ হিচাপে লওঁ, তেতিয়া আমি কি কৰিম, আমাৰ পাৰিপাৰ্শ্বিকত আমাৰ চাৰিওফালে থকা জীৱবোৰৰ প্ৰজাতিৰ মাজত এটা আমি বিৱৰ্তনিক সম্পৰ্ক নিৰূপণ কৰিব পাৰোঁ বুলি কৈছে। কিদৰে পাৰোঁ আমি এইটো পঢ়ি গ'লে তোমালোকেও কথাষাৰ বুজি পাবা। পাৰোঁ কি নীতিৰ ওপৰত ভিত্তি কৰি পৰীক্ষাত আহিলে বিৱৰ্তনিক সম্পৰ্ক বিভিন্ন প্ৰজাতিৰ মাজত কি নীতিৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰিব পাৰোঁ, তোমালোকে ক'বা বিৱৰ্তনৰ নীতিৰ ওপৰত ভিত্তি কৰি। কিন্তু ই এটা অতীজলৈ উভতি যোৱাৰ দৰে হ'ব। কিন্তু এইটো কৰিবলৈ গৈ আমি দেখিব লাগিব যে পাম যে আমি পাষ্টলৈ অতীতলৈ উভতি যাব লাগিব। এতিয়া জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণী বিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰি। এতিয়া প্ৰতিটো জীৱৰে এটা নিজৰ বৈশিষ্ট্য থাকে, চাৰিত্ৰিক বৈশিষ্ট্য, কাৰেক্টাৰ এটা থাকে। সেই কাৰেক্টাৰটোক আমি এটা ভিত্তি হিচাপে ল'ম আৰু সেই ভিত্তি হিচাপে লৈ আমি সিহঁতক শ্ৰেণী বিভাজন কৰি সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰোঁ। কোন জীৱ কোনটো গ্ৰুপত পৰিব। তোমালোকে 9ত জীৱ বৈচিত্ৰ্য বুলি এটা চেপ্টাৰ আছিলে, তাতে তোমালোকে পাইছা শ্ৰেণী বিভাজনৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িছা। আৰু যদি পঢ়া নাই, তোমালোকৰ ওচৰত যদি 9ৰ কিতাপ থাকে, তোমালোকে চেপ্টাৰটো পঢ়ি ল'বা এবাৰ। শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ বিষয়ে জানিবৰ বাবে নৱমমান শ্ৰেণীত আলোচনা কৰি অহা জীৱৰ শ্ৰেণী বিভাজনৰ বিষয়ে পুন স্মৰণ কৰি চোৱাচোন। আমি 9ৰ যিটো শ্ৰেণী বিভাজন জীৱ বৈচিত্ৰ্য চেপ্টাৰ আছিলে, তাৰ চেপ্টাৰটোত শ্ৰেণী বিভাজন টপিকটো আমাক আকৌ এবাৰ স্মৰণ কৰিব কৈছে। সেইটো কৰিলে তোমালোকৰ এই চেপ্টাৰটো বুজাত বহুত সুবিধা হ'ব। আৰু এইটো এনেও জানিবলগীয়া কথা, নলেজেবল কথা। অ'কে, এতিয়া একে সাদৃশ্যৰ জীৱন গ্ৰহক সমূহক একেটা গোটত অধ্যয়ন কৰা হওক। একে সাদৃশ্য চিমিলাৰিটি থকা যিবোৰ জীৱ আছে, সিহঁতক এটা গ্ৰুপতে ৰাখিব কৈছে, ৰাখি পেলাই ষ্টাডি কৰিব কৈছে, অধ্যয়ন কৰিব কৈছে। ইয়াৰ বাবে চাব লাগিব কোনবোৰ চাৰিত্ৰিক বৈশিষ্ট্যই জীৱসমূহৰ মাজত মৌলিক পাৰ্থক্য দেখুৱায় আৰু কোনবোৰ চাৰিত্ৰিক বৈশিষ্ট্যই সিহঁতৰ মাজত কম পাৰ্থক্য দেখুৱায়। এতিয়া আমি তাৰ পৰা বিচাৰি ওলাব লাগিব কোনটো চাৰিত্ৰিক বৈশিষ্ট্যই বেছি পাৰ্থক্য দেখুৱায়, ডিফাৰেঞ্চটো বেছি দেখুৱায় দুটা জীৱৰ মাজত, আৰু কোনটো চাৰিত্ৰিক বৈশিষ্ট্যই কম ডিফাৰেঞ্চ দেখুৱায়। এইটো আমি বিচাৰি উলিয়াব লাগিব। অ'কে, যি কি নহওক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যই কি বুজায়, এইটো এটা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। চাৰিত্ৰিক বৈশিষ্ট্য মইতো কৈ আছোঁ, চাৰিত্ৰিক বৈশিষ্ট্য কি, চাৰিত্ৰিক বৈশিষ্ট্য কি। চাৰিত্ৰিক বৈশিষ্ট্য যেনেকুৱা আমি মানৱ জাতিটো হ'ল স্তন্যপায়ী প্ৰাণী। আমাৰ যেনেকুৱা মৎস্য প্ৰাণী, সৰীসৃপ প্ৰাণী, এইদৰে মেৰুদণ্ডী প্ৰাণীবিলাকক শ্ৰেণী বিভাজন কৰাইছে। অমেৰুদণ্ডী প্ৰাণীৰ মনেৰে কিবা বেলেগ বেলেগ আছিলে, এইবোৰ তোমালোকে 9ত পাইছা। স্তন্যপায়ী প্ৰাণীৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছে কি, সিহঁতে কণী নিদিয়ে, কি দিয়ে, সিহঁতে পোৱালি জন্ম দিয়ে। অকল আমি স্তন্যপায়ী প্ৰাণী নহয়, আমি মাকৰ গাখীৰ খাওঁ, মানুহে খায়, গৰুৱে খায়, ছাগলীয়ে খায়, বাঘে খায়, এইবোৰ গোটেইবোৰ স্তন্যপায়ী প্ৰাণী। আমি চৰাইৰ দৰে কণী নিদিওঁ। আৰু পানীত থকাবোৰ মৎস্যজাতীয় প্ৰাণী। এইদৰে শ্ৰেণী বিভাজন কৰা হয়। অ'কে,
অলপ অলপ তোমালোকে বস্তুটো বুজি পালা। জীৱৰ এতিয়া চাৰিত্ৰিক বৈশিষ্ট্যই কি বুজায়? উত্তৰটো এইটো হ'ব, ইয়াৰ পৰা লিখিবা। জীৱ এটাৰ বাহ্যিক অৱয়ব কেনেকুৱা বা ইয়াৰ আচৰণবিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হয়। জীৱৰ গঠন প্ৰণালী বা ইয়াৰ নিৰ্দিষ্ট সম্পাদিত কাৰ্যই ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদান কৰে। জীৱটোৰ কিদৰে গঠন হৈছে, ই কি কাৰ্য সম্পাদন কৰে জীয়াই থাকিবলৈ, এইবোৰো এটা জীৱক কি কৰে? চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰদান কৰে। জীৱ এটা চাৰিত্ৰিক বৈশিষ্ট্য কোনে প্ৰদান কৰে, কিহে প্ৰদান কৰে বুলি ক'লে ক'বা জীৱৰ গঠন প্ৰণালী বা ইয়াৰ সম্পাদিত কাৰ্য। আমাৰ চাৰিখন হাত ভৰি থকাটো আমাৰ এক চাৰিত্ৰিক বৈশিষ্ট্য। উদ্ভিদে সালোক সংশ্লেষণ কাৰ্য সম্পাদন কৰাটো ইহঁতৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য। আমাৰ চাৰিখন হাত ভৰি আছে, এইটো আমাৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য। ঠিক তেনেদৰে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, এইটো এটা উদ্ভিদৰ চাৰিত্ৰিক বৈশিষ্ট্য। কি প্ৰক্ৰিয়াৰে কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে কৰে। বেছি সংখ্যক জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য থাকে। যিমান জীৱ আছে চবৰে এটা সাধাৰণ মানে কমন থাকে। সকলো জীৱই কি থাকে? কোষেৰে গঠিত। প্ৰায়ভাগ জীৱ আমাৰ কিহেৰে গঠিত? কোষেৰে গঠিত। এটা লিখিছে চোৱা, সকলো জীৱৰ দেহ কোষেৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য। মানে সকলোবোৰ জীৱ কিহেৰে গঠিত হয়? কোষেৰে গঠিত হয়। এইটো এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যত পৰিব। কিছুমান জীৱৰ বাহিৰে বেছি সংখ্যক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সিহঁতৰ শ্ৰেণী বিভাজন কৰা হয়। বেছিভাগ জীৱৰে শ্ৰেণী বিভাজনৰ ভিত্তিটো কি কৰা হয়? কোষৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া কোষ সকলো জীৱৰ দেহৰ গঠনৰ মৌলিক একক হ'লেও কোষটো যিকোনো জীৱৰে গঠনৰ মৌলিক একক। কেনে মৌলিক মানে কি? প্ৰধান একক। এতিয়া মৌলিক বুলি ক'লে তোমালোকৰ মৌলিক সংখ্যা পাইছা। তাৰপাছত এটা ঘৰ বনাব গ'লে আমাক ইটা লাগিব। এটা ইটেৰে নহয়, ইটা এটা কি হ'ব? এটা ৱালৰ মৌলিক একক। এইদৰে আমাৰ এটা কোষেৰে নহয়, একোষীও আছে। আমাৰ দেহটো মৌলিক গঠনৰ মৌলিক এককটো কোষ। কোষৰ পৰাই আমাৰ গোটেই অংগবিলাকৰ কি হৈছে? সৃষ্টি হৈছে। অ'কে, এতিয়া কোষৰ মাজতো আকৌ পাৰ্থক্য চাব। জীৱৰ দেহৰ গঠনৰ মৌলিক একক হ'লেও কোষত কোষ কেন্দ্ৰ আছে নে নাই তাক চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে লৈ জীৱৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰভেদ নিৰূপণ কৰিব পাৰি। এতিয়া প্ৰথম অৱস্থাত চালে কোনবোৰ জীৱৰ কোষ আছে? প্ৰায়ভাগ জীৱৰে কোষ আছে। তাৰপিছত চালে কোনটো কোষত কোষ কেন্দ্ৰ আছে, কোনটো জীৱৰ কোষত কোষ কেন্দ্ৰ নাই। এই হিচাপে আৰু এটা জীৱৰ কি হ'ল? পৃথকীকৰণ হ'ল। বেক্টেৰিয়া কোষত কোষ কেন্দ্ৰ নাথাকে, কিন্তু বেছিভাগ কোষতেই কোষ কেন্দ্ৰ থাকে। বেক্টেৰিয়া যিবোৰ প্ৰাণী আছে, জীৱ আছে, যাক আমি চকুৰে দেখা নাপাওঁ, সেইবোৰৰ কোষত কোষ কেন্দ্ৰটো নাথাকে, কিন্তু বেছিভাগ কোষতে কোষ কেন্দ্ৰটো থাকে। কোষযুক্ত জীৱসমূহৰ ভিতৰত কোনবিলাক একোষী, আকৌ কোনবিলাক বহুকোষী। আৰু এটা ছেকেণ্ড পইণ্ট পালোঁ। এতিয়া আমি প্ৰথম চালোঁ কোষেৰে গঠিত, এইটো সাধাৰণ এটা চাৰিত্ৰিক বৈশিষ্ট্য। চব জীৱৰেই, প্ৰায়ভাগ জীৱৰে কোষেৰে গঠিত হয়। এইটো বুজি পালা? তাৰপিছত চাইছে বৈজ্ঞানিকবিলাকে বা আমি শ্ৰেণীবিভাজন কৰিব পাৰোঁ কোনবোৰ জীৱৰ কোষত কোষ কেন্দ্ৰ আছে আৰু কোনবোৰত কোষ কেন্দ্ৰ নাই। এইটো গ'ল ছেকেণ্ড। তাৰপিছত চাম কোনবোৰ জীৱ দেহক এটা কোষেৰে গঠিত আৰু কোনবোৰ জীৱৰ দেহ বহু কোষেৰে গঠিত। এইটো এটা ভিত্তি হিচাপে লৈ আমি শ্ৰেণীবিভাজন কৰিব পাৰোঁ। এইদৰে শ্ৰেণীবিভাজন কৰি 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 গৈ থাকিব লাগিব। আৰম্ভ হৈছে এটাৰ পৰাই। নিৰ্দিষ্ট জীৱৰ দেহ কিছুমান নিৰ্দিষ্ট কোষ আৰু কলাৰ দ্বাৰা গঠিত হোৱা জীৱ দেহৰ গঠনত কিছুমান পাৰ্থক্য থাকে। নিৰ্দিষ্ট জীৱ, সকলো জীৱৰ এটা সুকীয়া কোষ থাকে আৰু এই কোষৰ দ্বাৰা কি হয়? কলা গঠন হয়। কলাৰ পৰা কি হয়? অংগ গঠন হয়। আৰু অংগৰ পৰা আমাৰ গোটেই চিষ্টেমটো সৃষ্টি হয়। এতিয়া কি কৈছে? বহুকোষী জীৱৰ দেহত সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হোৱা বা নোহোৱা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তি কৰি ইহঁতৰ শ্ৰেণীবিভাজন কৰা হয়। এতিয়া বহুকোষী জীৱৰ শ্ৰেণীবিভাজন কৰিব ক'লে তোমালোকে আগতে কি কৰিবা? কোনবোৰ জীৱই বহুকোষী জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰে আৰু কোনবোৰ জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়া ব্যৱহাৰ নকৰে, ইয়াৰ ওপৰত ভিত্তি কৰি এটা শ্ৰেণীবিভাজন হৈ গ'ল। একেদৰে বহুকোষী জীৱৰ শৰীৰৰ গঠনৰ পাৰ্থক্য, যেনে ইহঁতৰ কংকালযুক্ত নে কংকাল তন্ত্ৰহীন। কিছুমান জীৱৰ কংকাল থাকে, আমাৰ আছে, আৰু কিছুমানৰ কংকাল নাই। এনেধৰণে আমাৰ মনত উদয় হোৱা প্ৰশ্নৰ পৰা দেখা পোৱা যায় যে জীৱসমূহক সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰোঁতে একোটা ক্ৰম পোৱা যায়। এইদৰে শ্ৰেণীবিভাজন কৰোঁতে এটা ফাৰ্ষ্ট ক্ৰম, ছেকেণ্ড ক্ৰম, এইদৰে আমি ক্ৰম পাই পাই গৈ থাকিম। একোষী, প্ৰথম কোষ চালোঁ, তাৰপিছত একোষী বহুকোষী চালোঁ, তাৰপিছত কোনবোৰ বহুকোষী কংকালযুক্ত, কোনবোৰ কংকাল তন্ত্ৰহীন, এইবোৰ চালোঁ। এইদৰে কৰোঁতে কৰোঁতে আমি এটা ক্ৰম পাম। হেৰিয়াৰ্কি বুলি কয় ইংৰাজীত।
দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰ ওচৰ সম্পৰ্কীয় হয়। যদি দুটা প্ৰজাতিৰ জীৱৰ মাজত সাধাৰণ কিবা চৰিত্ৰ মিলিছে তে গম পাবা যে ইহঁতৰ কিবা এটা সম্পৰ্ক আছে। সেই দুটা জীৱৰ মাজত কিবা এটা নহ'লে কিবা কি আছে সম্পৰ্ক আছে, ওচৰ সম্পৰ্কীয়। পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহৰ একেটা পূৰ্বপুৰুষৰ পৰা বিৱৰ্তন হয়। মানে পৰস্পৰ যিটো জীৱ সিহঁতে এটাই, সিহঁতৰ পূৰ্বপুৰুষ এটাই। যদি কিবা মিল বেছি ওচৰ সম্পৰ্কীয় মিল হৈ যায় তেতিয়া ওচৰ সম্পৰ্কীয় হ'ব, আৰু সিহঁতৰ কি হ'ব পূৰ্বপুৰুষটো একেটা বুলি কৈছে। একেটা পূৰ্বপুৰুষৰ বিৱৰ্তন মানে কি ডেভেলপ, লাহে লাহে ডেভেলপ হয়। আমাৰ মানৱ জাতিটো আগতে এনেকুৱা দৰে নাছিলে। আগতে হাবি বনে ঘূৰি ফুৰিছিলে, ঘৰ বাৰী নাছিলে। এনেকুৱা ঘূৰোতে 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 আজি গৈছোঁ আমি কেনেকৈ আমি এই অৱস্থা পাইছোঁ। আৰু ভৱিষ্যতলৈ আৰু মানৱ জাতিটো পৰিৱৰ্তন হ'ব, আৰু সকলো জাতি সকলো জীৱৰে বিৱৰ্তনটো কণ্টিনিউৱাছ হৈ থাকে। উদাহৰণস্বৰূপে একে পৰিয়ালৰ ভাই ভনী অতি ওচৰ সম্পৰ্কীয়, সিহঁতৰ পৈতৃক পুৰুষ প্ৰথম কুল, সিহঁতৰ মা দেউতাক মই বুজাই দিওঁ। এইটো ভাই, এইটো ভণ্টি, এইটো ভাই আৰু এইটো ভণ্টি। সিহঁতৰ মাক দেউতাক এটাই, পেৰেণ্টৰ পৰা আহিছে, একে মা দেউতাৰ পৰা আহিছে, সিহঁতৰ পূৰ্বপুৰুষ এটাই। তে সিহঁতৰ মাজত সম্পৰ্কটো কি হ'ব, সিহঁতৰ মাজত চাৰিত্ৰিক বৈশিষ্ট্যৰ মিলটো বেছি হ'ব। তোমালোকৰো নিজৰ ভাইটি আছে, একে মা দেউতা, নিজৰ ভণ্টি আছে, সিহঁতৰ লগত তোমালোকৰ চৰিত্ৰ, কথা কোৱাৰ ধৰণ, মুখৰ কিবা এটা গঠন, গাৰ কিবা গঠন, খোজ কঢ়াৰ ষ্টাইল, ভাত খোৱাৰ ধৰণ বা কিবা মা দেউতাৰ মাত, নিজৰ টোনটো, এইবোৰ বেছি মিল হ'ব। কাৰণ দুয়োটাৰে পেৰেণ্টছটো কি একে মা দেউতাৰ পৰা এই ল'ৰা ছোৱালী দুটাৰ জন্ম হৈছে। এইটো কৈছে ইয়াত, এইটোক কয় ফাৰ্ষ্ট জেনাৰেশ্যন। ইহঁতৰ মাক দেউতাক, গতিকে ইহঁতৰ পৈতৃক পুৰুষ হ'ল দুয়োৰে বাবে কি একে। এগৰাকী ছোৱালী আৰু তেওঁৰ ভতিজাৰ লগত কিছুমান সাদৃশ্য থাকিব, কিন্তু ককায়েকৰ লগত থকা সাদৃশ্যতকৈ কিছু কম হ'ব। এইটো মই এটা কওঁ, তোমালোকৰ যিদৰে এগৰাকী ছোৱালী আছে, এগৰাকী কি আছে, এইটো এটা ছোৱালী, এইটো তাৰ ভাতিজা, আৰু এইটো তাৰ ভায়েক আৰু তাইৰ মাতৃ পিতৃ একে পেৰেণ্টছ, কিন্তু ভতিজাটোৰ মা দেউতা বেলেগ। ইয়াৰ মা দেউতা বেলেগ। এই ছোৱালীজনীৰ ভাতিজাৰ লগতো কিছু মিল হ'ব। তাৰপিছত তোমালোকৰ যেনেকৈ কাজিন ব্ৰাদাৰ, কাজিন চিষ্টাৰ, মামাৰ ল'ৰা বা পেহীৰ ল'ৰা ছোৱালী, এইবোৰৰ লগত তোমালোকৰ কিছু মিল হ'ব, সাদৃশ্যতা থাকিবই। কিন্তু একে মা দেউতাৰ পৰাতো যেনেকৈ এটা মা দেউতাৰ পৰা যিবোৰ ল'ৰা ছোৱালী জন্ম হয় সিহঁতৰ মাজত মিলটো বেছি হ'ব। কিন্তু এই ছোৱালীজনী তাইৰ ভতিজাৰ লগত মিল হ'ব, কিন্তু ভায়েকৰ লগত হোৱা মিলতকৈ কি হ'ব, কম হ'ব। কিয়, ইয়াতে মা দেউতাটো কি হৈছে, বেলেগ হৈছে। কথাটো বুজি পাইছা? আৰু এই ক্ষেত্ৰত ভতিজাক দ্বিতীয় কুলৰ বুলি কোৱা হয়, পিতৃপুৰুষ এনচেষ্টৰ বা সিহঁতৰ ককা আইতা। মানে সিহঁতৰ ককা আইতাটো একেই। মই আৰু এটা চিম্পুল তোমালোকক ছবি আঁকি বুজাইছোঁ। এইটো একে পেৰেণ্টছৰ পৰা ল'ৰা ছোৱালী হ'ল, এইটো ল'ৰা, এইটো ছোৱালী। ইয়াৰ পৰা আৰু ল'ৰা ছোৱালী হ'ব, ইয়াৰ পৰা আৰু ল'ৰা ছোৱালী হ'ব। ইয়াৰ পৰাও ল'ৰা হ'ল এটা বা দুটাই ল'ৰা হ'ল, ল'ৰা ছোৱালী, আৰু ইয়াৰ পৰাও ল'ৰা এটা ছোৱালী এটা হ'ল। এই দুজনৰ মাজত মিলটো কি হ'ব, বেছি হ'ব। কাৰণ ইয়াৰ একে মাতৃ পিতৃৰ পৰা আহিছে, কিন্তু এই ল'ৰাটো বা এই ছোৱালীজনী এই ল'ৰাটো কি ভাই ভনী, কিন্তু সিহঁতৰ মাতৃ পিতৃ দুটা কি বেলেগ, কিন্তু সিহঁতৰ ককা আইতা একে। এইটো সিহঁতৰ ককা আইতা হ'ব, যিহেতু সিহঁতে কি হৈ যাব, ছেকেণ্ড জেনাৰেশ্যন হৈ যাব, দ্বিতীয় কুল হৈ যাব। এইটো
বুজি পাইছা? এই কথাটোৱে ইয়াতে তোমালোকক বুজাইছে, তোমালোকক ভতিজা দি কৈছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ বিৱৰ্তনৰ প্ৰতিফলন ঘটে। এইদৰে বিৱৰ্তন হৈ গৈ থাকে। এনেকৈ পিতৃপুৰুষৰ প্ৰজাতিসমূহক লৈ গোট আৰু দূৰৱৰ্তী পিতৃপুৰুষক লৈ এটা ছুপাৰ গোট, একে মা দেউতা যিটো হ'ল তাক লৈ এটা গোট বনাব, আৰু ককা আইতা যেনেকুৱা একে মা দেউতাৰ দুটা ল'ৰা ছোৱালী ভাই ভণ্টি, সিহঁতৰ মা দেউতা হ'ল পিতৃপুৰুষ, এটা গ্ৰুপ হ'ল। সেই ল'ৰা ছোৱালী দুটাৰ আকৌ বিয়া হ'ল, সিহঁতৰ ল'ৰা ছোৱালীবোৰৰ মাজতো কি ভাই ভনীৰ এটা সম্পৰ্ক গঢ়ি উঠিব। তেতিয়া সেই মা দেউতা, সিহঁতৰ যিটো মা দেউতা আছিল এইটো কি হৈ যাব, ককা আইতা সিহঁতক দি কি হ'ব, ছুপাৰ গোট গঠন কৰিব। প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে জানিবলৈ হ'লে অতীতলৈ কিছু উভতি যাব লাগিব। কালকৰ্ম বিৱৰ্তনৰ ফলত কেনেকৈ জীৱ উৎপত্তি হ'ল তাক জানিবলৈ আমি বিৱৰ্তন তত্ত্ব অধ্যয়ন কৰিব লাগিব। কালকৰ্মত এই যে পৃথিৱীখনত বিভিন্ন জীৱৰ সৃষ্টি হ'ল, কিদৰে নতুন নতুন জীৱৰ সৃষ্টি হ'ল, আৰু তোমালোকে শুনিলে আচৰিত হ'বা, সদায় নতুন নতুন জীৱৰ সৃষ্টি হৈ আছে। পৃথিৱীখনত প্ৰথমতে জীৱ নাছিলে, প্ৰথম চব অজৈৱ পদাৰ্থ আছিল। কালকৰ্ম বিৱৰ্তনৰ ফলত লাহে লাহে এটা জীৱ হ'ল, এটাৰ পৰা দুটা হ'ল, দুটাৰ পৰা এইদৰে আমি যিমান পৃথিৱীত জীৱ আছে, উদ্ভিদ হওক প্ৰাণী হওক, আমাৰ পিতৃপুৰুষ কিন্তু এজনেই, তাৰ পৰাই আমি আহিছোঁ। একদম তুমি যদি আলোচনা কৰি কৰি গৈ থাকা, অতীতলৈ গৈ 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 একদম শেষলৈকে গ'লে, যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছে তেতিয়ালৈকে পালে আমি আমাৰ কুলটো পাম। এতিয়ালৈকে যোৱা সম্ভৱ হোৱা নাই। বিৱৰ্তনৰ প্ৰথম অৱস্থাত কিছুমান অজৈৱিক পদাৰ্থৰ পৰাহে জীৱৰ উৎপত্তি হৈছিল। মই যিটো কথা ক'লোঁ এইটোৱে কৈছে ইয়াত। এই সম্পৰ্কে বহু তত্ত্ব পঢ়িবলৈ পোৱা যায়। আমাৰ নিজৰ বিৱৰ্তন সম্পৰ্কে মতবাদ উদ্ঘাটন হ'লে ই অতিশয় আমোদজনক হ'লেহেঁতেন। আমি যদি মানুহৰ বিষয়ে অকল বিৱৰ্তনৰ বিষয়ে তোমালোকে আলোচনা কৰা বা ষ্টাডি কৰা, আজিকালিতো বহুত ইউটিউব চেনেল আছে, তোমালোকে হিউমেন ইভলিউশ্যন বুলি মাৰি দিবা, তোমালোকে পাই যাবা। ডিস্কভাৰী চেনেলত দেখায়, বহুত ভাল পাবা, আমোদজনক, মানে ভাল লাগে আৰু আমি মানুহৰ সৃষ্টি কিদৰে হৈছে তোমাৰ জানিবলৈ ভাল লাগিব। আৰু অকল জানিবলৈ নহয়, তোমালোকৰ ইয়াৰ পৰা জ্ঞান বাঢ়িব। আৰু পৰীক্ষাত এই চেপ্টাৰটো কিন্তু বিৱৰ্তন টপিকটো ইমান সহজ টপিক নহয়, বাৰে বাৰে তোমালোকে কিতাপখন পঢ়িব লাগিব। মানে ডাঙৰ হায়াৰ ক্লাছততো বিৱৰ্তনৰ ওপৰত এটা ছাবজেক্টেই আছে, তাৰ অলপ মানে এখন সাগৰ ধৰা, সাগৰৰ পৰা তোমাক অলপ নিমখ তোমাক দিছে, আৰু সাগৰতো বহুত নিমখ থাকে, ঠিক তেনেদৰে। তে ইমান সৰু কথাত তোমালোকে ইমানখিনি বুজি নাপাবা। মই যিটো ক'লোঁ, বিৱৰ্তন এটা খুব ইম্পৰ্টেণ্ট টপিক। আমি যদি আমাৰ বিষয়ে যদি আলোচনা কৰিব বিচাৰোঁ তেতিয়া মোৰ এটা ভিডিঅ'ত নহ'ব। আৰু যিহেতু আমাৰ চিলেবাছত নাই, ইমানখিনি যাব নালাগে, মই খালি তোমালোকক এইটো বুজাই দিলোঁ। বিৱৰ্তনৰ তত্ত্বটো আলোচনা কৰিলে উৎপত্তিৰ বিষয়ে আমি গম পাম। তো চোৱা, জীৱৰ উৎপত্তি কিদৰে হৈছে এইটো জানিবলৈ আমাৰ মন যায় ন। এইটো জানিবলৈ আমি কি তত্ত্ব পঢ়িব লাগিব, কি থিয়ৰিটো পঢ়িব লাগিব, থিয়ৰি অফ ইভলিউশ্যন। ডেট মিনছ বিৱৰ্তনৰ তত্ত্বটো আমি ভালদৰে পঢ়িব লাগিব বুলি কৈছে। এতিয়া বিৱৰ্তনিক সম্পৰ্কীয় অনুধাৱন, ট্ৰেচিং ইভলিউশ্যনাৰী ৰিলেশ্যনশ্বিপ। আমি এতিয়া বিৱৰ্তনিক সম্পৰ্কবোৰ কিদৰে হৈছে তাক আমি এতিয়া আলোচনা কৰিম, আৰু আমি এই দুটাৰ মাজত সংযোগ কৰিব পাৰিম। চাওঁ, আমি বিৱৰ্তন সম্পৰ্কে যেতিয়া অনুধাৱন কৰোঁ তেতিয়া ইহঁতৰ মাজত থকা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কেনেকৈ চিনাক্তকৰণ কৰোঁ। যেতিয়া আমি বিৱৰ্তকৰ বিষয়ে কথা পাতোঁ বা সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্য, সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য কিদৰে চিনাক্ত কৰোঁ। বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত একেধৰণৰ চৰিত্ৰ কিছুমান পৰিলক্ষিত হয়, কাৰণ ইহঁতৰ পিতৃপুৰুষ একে। আমি বেলেগ জীৱ আৰু গৰু এটাও বেলেগ জীৱ, ঠিক আছে, কিন্তু সিহঁতৰ মাজত কিবা এটা সাধাৰণ চৰিত্ৰ থাকে। ইয়াৰ পৰা কি বুজা যায়, আমাৰ সাধাৰণ পিতৃপুৰুষটো একে বুলি আমি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে স্তন্যপায়ী প্ৰাণী, স্তন্যপায়ী মানে যিবোৰে মাকৰ গাখীৰ খায়, আৰু ডেট মিনছ আৰু পোৱালি জন্ম দিয়ে, যাৰ ব্লাডটো কি উষ্ণ ৰক্ত, মানে সিহঁতৰ ব্লাডটো গৰম, ঠিক অংগপদ থাকে। যিমান স্তন্যপায়ী আছে 4খন অংগপদ থাকে, আমাৰো 4খন আছে। আমি কিন্তু 2টা ভৰিতে থিয় হৈছোঁ, কিন্তু আদিম যুগত মানুহেও 4টা ভৰিহে ব্যৱহাৰ কৰিছিলে। কালকৰ্মত বিৱৰ্তনৰ ফলত আজি আমি 2টা ভৰিত থিয় হ'ব পৰা হৈছোঁ। এইটোৰ এটা কমন উদাহৰণ মই তোমালোকক দিওঁ, যদি কিতাপত নাই, তোমালোকে দেখিছা
যিকোনো ল'ৰা ছোৱালী বা মই বা যিকোনো মানুহৰ ল'ৰা ছোৱালী বা তোমালোককে ধৰা জন্ম হৈয়ে তোমালোকে থিয় হ'ব পৰা নাই। আমি প্ৰথম অৱস্থাত পোৱালীবোৰে কেইটা ব্যৱহাৰ কৰে মানে খোজকাঢ়িবলৈ? চাৰিখন ভৰি ব্যৱহাৰ, হাতটোকো ভৰি হিচাপে ব্যৱহাৰ কৰে, তোমালোকে দেখিছা। আৰু লাহে 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 পোৱালীটোৱে থিয় হ'ব পাৰে। এইটো এটা তোমালোকে চকুৰে দেখা এটা বিৱৰ্তন কম সময়ত। মই এটা জাষ্ট এক্সাম্পল দিলোঁ। ইয়াৰ পৰাই বুজা যায় আদিম যুগত মানুহৰ চাৰি ভৰিয়ে আছিলে। কাল কৰ্মত বিৱৰ্তনৰ ফলত পৰিৱেশৰ পৰিস্থিতিৰ ফলত জীয়াই থকাৰ অৱস্থাৰ কাৰণে বা নানান ফেক্টৰ আছে, সেইকাৰণে আজি গৈ মানুহ এই অৱস্থাত পাইছে। এতিয়া আমাৰ গাত থকা বহুত অংগ আমাৰ ব্যৱহাৰ নহয়, যেনেকৈ এপেণ্ডিক্স। তোমালোকে শুনিলে আচৰিত হ'বা, আমাৰ মেৰুদণ্ডৰ ৰাজহাড়ডালৰ পিছফালে আমাৰ নেজ আছিলে, যেনেকুৱা বান্দৰৰ নেজ থাকে আমাৰো নেজ আছিলে, কিন্তু লাহে 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 এইটোৰ ইউজ নোহোৱা হ'ল আৰু এইটো আমাৰ নেজবিহীন পোৱালি জন্ম হোৱা আৰম্ভ হ'ল। এইটো হায়াৰ ষ্টাডি কৰিলে পাবা, মই জাষ্ট তোমালোকক কৈ দিছোঁ। পক্ষী সৰীসৃপ উভয়চৰ প্ৰাণী, উভয়চৰ মানে যিবোৰ প্ৰাণী পানীতো থাকে, যেনেকৈ ভেকুলী আৰু উদ্ভিদত, সৰীসৃপ যিবোৰ বগাই বগাই যায়, মাটিত বগাই থাকে, সাপ টাপ আছে এইবোৰ, আৰু পক্ষীতো গম পাইছে। প্ৰাণীৰো চাৰিখন অগ্ৰপদ থাকে, এইবোৰৰো চাৰিখনেই থাকে আৰু সৰীসৃপৰো অগ্ৰপদ থাকে। আৰু এই অগ্ৰপদৰ গঠন একেধৰণে যদিও এনে মেৰুদণ্ডী প্ৰাণীসমূহৰ এইবোৰৰ দ্বাৰা বেলেগ বেলেগ কাম কৰে। মানে ইয়াৰ পৰা কি বুজা গ'ল, যিবোৰ পক্ষী আছে, সৰীসৃপ প্ৰাণী আছে, উভয়চৰ প্ৰাণী আছে, স্তন্যপায়ী প্ৰাণী আছে, সকলোৰে চাৰিটা অগ্ৰপদ থাকে, মানে ভৰি আৰু হাত ভৰি, এইটো কথা কৈছে। আৰু সিহঁতৰ গঠনটো একেধৰণৰ, কিন্তু কামবোৰ কি বেলেগ বেলেগ। পক্ষীয়ে অগ্ৰপদেৰে বেলেগ কাম কৰে, আমি বেলেগ কাম কৰোঁ, বাঘে বেলেগ কাম কৰে, মাছে বেলেগ। উভয়চৰ পক্ষী সৰীসৃপ উভয়চৰ প্ৰাণীবোৰে বেলেগ কাম কৰে, কিন্তু সিহঁতৰ গঠনটো একেই। ইয়াত সাধাৰণ একেই, মানে সিহঁতৰ পিতৃ পুৰুষটো একেই আছিলে। তো চোৱা, এটা জীৱৰ পৰা ইমান বিভিন্ন জীৱৰ সৃষ্টি হৈছে, কিমান মানে এটা ইণ্টাৰেষ্টিং ছাবজেক্ট, আৰু খুব কঠিন আছে, বস্তুটো বুজিবলৈ অলপ সময় লাগে। এনে সমসংস্থ চৰিত্ৰসমূহ ভিন্ন প্ৰজাতিৰ বিৱৰ্তন সম্পৰ্কে অধ্যয়নত সহায় কৰে। এই চৰিত্ৰবিলাকক আমি কি বুলি কওঁ মনত ৰাখিবা, সমসংস্থ চৰিত্ৰ, যাৰ গঠন একেধৰণৰ কিন্তু কাৰ্য বেলেগ বেলেগ। পৰীক্ষাত আহিব সমসংস্থ চৰিত্ৰ বুলিলে কি বুজা বা সমসংস্থ অংগ বুলিলে কি বুজা। তোমালোকে ক'বা এইবোৰ এনেধৰণৰ এটা চৰিত্ৰ বা এনেধৰণৰ এটা অংগ যিবোৰৰ গঠন একেই কিন্তু কাম বেলেগ বেলেগ, এইবোৰক কি বুলি কোৱা হয়, সমসংস্থ চৰিত্ৰ বা সমসংস্থ অংগ। ইয়াৰ কিছুমান উদাহৰণ তোমালোকক ইয়াত দি দিছে। এই চোৱা, এইটো কি লিখা আছে তোমালোকে চোৱা, সমসংস্থ অংগ কি কি উদাহৰণ দিব গ'লে তোমালোকে দিবা, চৰাই, মানৱ, এইটো মানুহৰ, এইটো ভেকুলী, এইটো জেঠী, এইটো চৰাই, এইটো মানৱ। সিহঁতৰ গঠনবোৰ একেই, চাবানে? এই চোৱা গঠন, চোৱা সিহঁতৰ গঠনবোৰ প্ৰায় একেই, চোৱা গঠনবোৰ একেই। তে সমস্ত অংগৰ উদাহৰণ দিয়া বুলি ক'লে ক'বা মানুহ আৰু চৰাইৰ অগ্ৰপদ, বা জেঠী আৰু কি আছিলে চাওঁ, জেঠী আৰু ভেকুলীৰ অগ্ৰপদ, কিন্তু সিহঁতৰ কামবোৰ কি বেলেগ বেলেগ। এইটো তোমালোকে মনত ৰাখিবা। অ'কে, ইয়ালৈকে বুজিলা? আশা কৰোঁ ইয়ালৈকে তোমালোকে বুজি পাইছা। মনত ৰখা উচিত যে কোনো অংগৰ আকৃতিৰ মাজত থকা সাদৃশ্যৰ বাবেই উমৈহতীয়া পূৰ্বপুৰুষ। আকৌ এটা কথা কৈ দিছে চোৱা, প্ৰথম ক'লে যদি গঠন মিলে তে পূৰ্বপুৰুষ একেই, কিন্তু কেতিয়াবা একেই নহ'বও পাৰে। গঠনটো একেই, দেখাত একেই লাগিব, আকৃতিৰ মাজত থকা সাদৃশ্যৰ বাবে উমৈহতীয়া পূৰ্বপুৰুষ নহ'বও পাৰে। সিহঁতৰ পূৰ্বপুৰুষটো একে নহ'বও পাৰে, এইটোও কথা কৈছে। এতিয়া ইয়াৰ বাবে এটা উদাহৰণ লৈছে তোমালোকৰ কিতাপত, চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা। এইটো পৰীক্ষাত খুব আহে। চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকাক আমি সমসংস্থ ক'ব পাৰিমনে? যদি নোৱাৰোঁ, কিয় নোৱাৰোঁ? এতিয়া আমি নেক্সট পেজত যাওঁ। এতিয়া চোৱা, চৰাই আৰু বাদুলিৰ ডেউকা থাকে, কিন্তু কেৰ্কেটুৱা আৰু জেঠীৰ নাথাকে। কেৰ্কেটুৱা আৰু জেঠীৰ কি নাথাকে? ডেউকা নাথাকে। সেইকাৰণে কেৰ্কেটুৱা আৰু জেঠীতকৈ চৰাই বাদুলি বেছি। চৰাই আৰু বাদুলিটো বেছি সম্পৰ্ক ওচৰৰ নেকি? সিহঁতৰ পিতৃপুৰুষ একে নেকি বা সিহঁতৰ সমান নেকি? কাৰণ কেৰ্কেটুৱা আৰু জেঠীৰতো নায়েই ডেউকা, সিহঁতেতো বেলেগে হৈ গ'ল। চৰাই বাদুলি একে নেকি?
কি কৈছে চাওঁ, এই সম্পৰ্কে সিদ্ধান্তত উপনীত হোৱাৰ আগতে চৰাই আৰু বাদুলিৰ ডেউকাকেইখন ভালদৰে অধ্যয়ন কৰিলোঁ। আহা, তাৰ আগত এই ডেউকাকেইখন কি কৰিছে, অধ্যয়ন কৰি লৈছে। অ'কে, এই ডেউকাকেইখন অধ্যয়ন কৰিব কৈছে, এইখন আৰু এইখন। দেখা যায় যে বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিৱৰ্তন, কিন্তু চৰাইৰ ডেউকা পাখিৰে আবৃত। এতিয়া কি দেখা পাবা তোমালোকে, কিতাপখনতো তোমালোকে চাবা, দেখা যায় যে কি দেখা যায় ক'লে, দেখা যায় যে বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ কৰি ৰখা ছাল, এই যে দীঘল আঙুলিটোত যে সংযোগ কৰি ৰাখিছে ছাল আৰু পৰিৱৰ্তন, কিন্তু চৰাইৰ ডেউকা পাখি, এই চৰাইৰ ডেউকাটোত কি থাকিব, পাখিয়ে পাখি থাকিব, কিন্তু বাদুলিটোত কি থাকিব, এনেকুৱা ছাল থাকিব, এনেকুৱা পাখি নাই, আৰু ইয়াতে পাখি থাকিব, পাখিৰে আবৃত থাকিব। অ'কে, ক্লিয়াৰ হ'ল। এই ডেউকা গঠনৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ। আগতে আমি পাইছিলোঁ গঠনটো একেই, কিন্তু কাম বেলেগ বেলেগ। এতিয়া গঠনটোৱে বেলেগ, বাদুলিৰ ডেউকা বেলেগ গঠন আৰু চৰাইৰ ডেউকাটো গঠন বেলেগ। উপাংগসমূহ দেখাত বেলেগ বেলেগ, কিন্তু দুয়োবিধ ডেউকাৰ একে ধৰণৰ কাৰ্য কৰে। উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ কাৰণে দেখিবলৈ একে, কিন্তু দুয়োৰে উৎপত্তি ভিন্ন। যিহেতু বাদুলিটোত কি নাই, ছালহে আছে, ছাল আছে, কি নাই, তোমালোকৰ পাখি নাই, আৰু এইটোত কি আছে, পাখি আছে। তে গঠনটো বেলেগ, কিন্তু দুয়োটা অংগই বাদুলিয়েও উৰিবলৈ ব্যৱহাৰ কৰে আৰু চৰাইও উৰিবলৈ ডেউকাটো ব্যৱহাৰ কৰে। কাৰ্যটো একেই, কিন্তু গঠনটো বেলেগ। এইবোৰক সমসংস্থৰ পৰিৱৰ্তে আমি কি কওঁ, সমভিত্তিক চৰিত্ৰ বোলে। চোৱা, দুয়োৰে উৎপত্তি ভিন্ন, এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰক সমসংস্থৰ পৰিৱৰ্তে সমভিত্তিক চাৰিত্ৰিক বৈশিষ্ট্য বোলে। ইয়াৰ পৰা চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকাক সমসংস্থনে সমভিত্তিক অংগ হ'ব পাৰে, এই কথাটো অনুবাদন কৰিলে ইভৰ আমোদজন হৈ পৰে, ভাল লাগে আৰু। তে আমি কি পালোঁ, সমভিত্তিক অংগৰ দুটা উদাহৰণ, এটা উদাহৰণ দিয়া বুলি ক'লে তোমালোকে কি উদাহৰণ দিবা, বাদুলি আৰু কাৰ ডেউকা, চৰাইৰ ডেউকা। সমভিত্তিকত কি মিলিব, কামটো মিলিব, কাৰ্যটো একে হ'ব, গঠনটো বেলেগ হ'ব। আৰু সমসংস্থত কি হ'ব, গঠনটো একেই, কামবোৰ বেলেগ। এটা মনত ৰাখিলে আনটো মনত হৈ যাব। সমভিত্তিক যদি মনত ৰাখা, গঠনটোতো একেই, গঠনটো বেলেগ, তো সমসংস্থ গঠনটো একেই হ'ব। ইয়াৰ কামবোৰ একেই, বাদুলিয়েও ডেউকা উৰিবলৈ ব্যৱহাৰ কৰে, চৰাইও ডেউকা উৰিবলৈ ব্যৱহাৰ কৰে। কাম একে হ'লে এইটো কি হ'ব, সমভিত্তিক অংগ হ'ব। ইয়াৰ পৰা এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট। সমভিত্তিক আৰু সমসংস্থ অংগ তোমালোকে ভালদৰে পঢ়ি ল'বা, ডেফিনেশ্যন শিকি ল'বা, পাৰ্থক্যও শিকিবা আৰু উদাহৰণ, ইয়াৰ পৰা এটা তোমালোকৰ ফাইনেলত আহিবই প্ৰশ্ন। এতিয়া আমি নেক্সটটোত আহোঁ। এইটো এটা ইম্পৰ্টেণ্ট, বহুত আমোদজনক এটা টপিক, জীৱাশ্ম, যাক আমি কি কওঁ, ফচিলছ। ওপৰত আলোচনা কৰি অহা সমসংস্থ আৰু সমভিত্তিক অধ্যয়ন জীৱিত জীৱৰ উপৰিও পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱৰ সম্পৰ্কে জানিব পাৰি। চোৱা, পৃথিৱীত আগতে তোমালোকে বহুত চিনেমাও চাইছা, ডাইন'ছৰৰ নাম শুনিছা, ডাইন'ছৰ বৰ্তমান নাই পৃথিৱীত। তে কিছুমান জীৱ আজি আছে, কিছুমান জীৱৰ উৎপত্তি হৈ আছে, কিছুমান জীৱ পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে। এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ কি অধ্যয়ন কৰিলে, জীৱাশ্ম যদি আমি অধ্যয়ন কৰোঁ, জীৱাশ্ম অধ্যয়ন কৰিলে আমি এইবোৰৰ বিষয়েও জানিব পাৰিম। ওপৰত আলোচনা কৰি অহা সমসংস্থ সমভিত্তিক অধ্যয়নৰ জীৱিত জীৱৰ উপৰিও পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱৰ সম্পৰ্কে জানিব পাৰি। লুপ্ত পোৱা জীৱৰ প্ৰজাতিসমূহৰ অস্তিত্বৰ সম্পৰ্কে কেনেকৈ জানিব পাৰি। ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পাৰে, পৃথিৱীৰ পৰা লুপ্ত হোৱা জীৱৰ সম্পৰ্কে কি অধ্যয়ন কৰিলে জানিব পাৰিবা। তোমালোকে ক'বা কি, জীৱাশ্ম অধ্যয়ন কৰিলে আমি পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱৰ প্ৰজাতিসমূহৰ অস্তিত্বৰ সম্পৰ্কে আমি জানিব পাৰিম, আমি জ্ঞান পাম। বিভিন্ন সময়ত উদ্ধাৰ হোৱা জীৱাশ্মৰ পৰা এই সম্পৰ্কে জানিব পৰা যায়। চিত্ৰ 9.10 দি দিছে। জীৱাশ্মবিলাকনো কি? এতিয়া মই জীৱাশ্ম কৈ আছোঁ। এতিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহে, জীৱাশ্ম কি? খুব ইম্পৰ্টেণ্ট, তোমালোকে শিকিবা। এতিয়া জীৱাশ্ম কৈ আছোঁ, জীৱাশ্মনো কি?
জীৱাশ্ম কি আমি অলপ পঢ়োঁ। জীৱৰ মৃত্যু হ'লে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয়, কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিৱেশত সম্পূৰ্ণভাৱে গেলি পচি নাযায়, নাইকিয়া হৈ নাযায়। ধৰা ইয়াতে এটা পখিলা, এইটো পখিলা মৰিলে, মৰাৰ পিছত যিটো পচি গ'ল, কিন্তু তাৰ চাপটো ক'ত থাকি গ'ল? মাটিত থাকি গ'ল। চাপটো মাটিত থাকি গ'ল। থাকোঁতে মাটিটো ৰ'দ পৰিলে, তাৰ ওপৰত আৰু মাটি পৰিলে, পৰি মাটিটো টান হৈ গ'ল, কিন্তু এই যে পখিলাটোৰ চাপ থাকি গ'ল, সেইটোৱে এটা জীৱাশ্ম। তোমালোকে নিজে বনাব পাৰা। অলপ মাটি ল'বা, মাটিত গছৰ পাত এটা ছিঙি আনি তাতে ৰাখি দিবা। ৰাখি কেইদিনমান মাটিটো শুকান ঠাইত থৈ দিবা। মাটিটো শুকালে কি হ'ব? টান হ'ব। তেতিয়া পাতখিলাটো গুচি যাব, কিন্তু মাটিটোত পাতৰ চাপটো থাকি যাব। সেইটো এটা জীৱাশ্মৰ এটা মই প্ৰেক্টিকেল এটা তোমালোকক বুজালোঁ। অ'কে। উদাহৰণস্বৰূপে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায়, তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায়। লাভা মানে অলপ গৰম ওলাই থাকে, পচি নাযায়। তেতিয়া লাভাখিনি যেতিয়া কঠিন হৈ যাব, তেতিয়া তাত পতংগৰ চাপ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্ট কি কোৱা হয়? জীৱাশ্ম। মানে যেতিয়া জীৱবোৰ মৰে, পূৰা সম্পূৰ্ণকৈ গেলি পচি নাযায়, বা তাৰ চাপ যদি শিলা স্তৰত থাকি যায়, বা লাভাত থাকি যায়, বা মাটিৰ তলত থাকি যায়, বা সাগৰ পৃষ্ঠৰ তলত থাকি যায়, তাৰ পৰাই জীৱাশ্মটো পোৱা যায়। কিছুমান জীৱাশ্মৰ উদাহৰণ দি দিছে। এইটো গছৰ কাণ্ডৰ জীৱাশ্ম। গছটো মৰি গৈছে, তাৰ চাপটো থাকি গ'ল। এইটো অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম। এইটোৰ নাম হ'ল এমনাইট। এইটো পৰীক্ষাত আহিব পাৰে। এটা অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ নাম কোৱা। তোমালোকে ক'বা এমনাইট। আৰু এটা দুটা আহিলে এইটো দিবা ট্ৰাইলবিট। এইটোৰ নাম অমেৰুদণ্ডী প্ৰাণী। আৰু এইটো মাছৰ জীৱাশ্ম নাইচিয়া মাছটোৰ জীৱাশ্ম এটা। আৰু এইটো এটা ডাইন'ছৰৰ লাওখোলা। ডাইন'ছৰ যিটো আছে তাৰ লাওখোলাটো, মূৰৰ যিটো আমাৰ লাওখোলা যিদৰে থাকে আমাৰ, এইদৰে ডাইন'ছৰৰ। আৰু এটা এইটোৰ নাম কি? ৰাজাচৰাছ। বিভিন্ন প্ৰকাৰৰ বিভিন্ন জীৱাশ্মৰ গঠন কৰে। ডাইন'ছৰ খোলাৰ জীৱাশ্মটো কিছু বছৰ আগত ক'ত পাইছিলে? আমি নৰ্দমা উপত্যকাত উদ্ধাৰ কৰা হৈছিলে। এইটো পৰীক্ষাত আহে। আমাৰ ভাৰতবৰ্ষৰ ক'ত ডাইন'ছৰৰ খোলাৰ জীৱাশ্মটো পোৱা গৈছিলে? তোমালোকে ক'বা নৰ্দমা উপত্যকাত পোৱা গৈছিলে। এতিয়া জীৱাশ্মবোৰ কিমান পুৰণা, আমি কিদৰে এইটোক নিৰ্ধাৰণ কৰিম? কিমান বছৰ পুৰণা? 1000 বছৰ, 2000 বছৰ, 100 বছৰ, 200 বছৰ? এইটো কৈছে আমি জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ জানানে? তোমালোকক সুধিছে জানানে? নেজানিলে এতিয়া আমি পঢ়িম। দুই ধৰণে, ইয়াৰ দুটা উপায় আছে। ইয়াৰ বয়স নিৰ্ণয় কৰিব পাৰি। দুই ধৰণে ইয়াৰ নিৰ্ণয় কৰিব পাৰি। এটা হ'ল আপেক্ষিক পদ্ধতি, মানে আলোচনা কৰি আপেক্ষিক পদ্ধতি অনুযায়ী পৃথিৱীৰ উপৰি পৃষ্ঠত খনন কাৰ্য কৰোঁতে আমি বিভিন্ন কামৰ কাৰণে আমি পৃথিৱীখন কি কৰোঁ? খনন কাৰ্য কৰোঁ। তেল ওলাবলৈ, কয়লা ওলাবলৈ, বিভিন্ন কাৰণত আমাৰ খনন কাৰ্য কৰা হয়। এইটোৰ এটা ডিপাৰ্টমেণ্ট আছে, ছাৰ্ভে অফ ইণ্ডিয়া। তোমালোকৰ আমাৰ অসমত বিভিন্ন গোৱালপাৰাত আছে, সূৰ্য পাহাৰ বুলি এটা ঠাই আছে, তাতে গ'লে তোমালোকে খনন কাৰ্য পাবা। এনেই মই এটা উদাহৰণ দিলোঁ, এইটো মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ। এইদৰে শিৱসাগৰত আছে। সকলো খনন কাৰ্য কৰিলে কিছুমান কৰোঁতে উদ্ধাৰ হোৱা জীৱাশ্মৰ ওপৰত স্তৰসমূহত পোৱা জীৱাশ্মৰ বয়স গভীৰতাৰ স্তৰত পোৱা জীৱাশ্মতকৈ কম। মানে ধৰা খনন কাৰ্য চলি আছে, এইটো এটা স্তৰ, এইটো এটা স্তৰ, এইটো ছেকেণ্ড স্তৰ, আৰু এইটো ফাৰ্ষ্ট স্তৰ। অ'কে। ইয়াত যিটো জীৱাশ্ম পাব, ইয়াত এটা জীৱাশ্ম পালে, আৰু ইয়াত আৰু এটা জীৱাশ্ম পালে, ইয়াৰ বয়সটো কি হ'ব? কম। ইয়াৰ বয়স কম হ'ব, আৰু ইয়াৰ বয়সটো বেছি হ'ব। মানে এই জীৱাশ্মত থকা জীৱটোৰ উৎপত্তি আগত হৈছে, এইটোৰ পিছত হৈছে। মানে যিমান আমি গভীৰত যাম, গভীৰত পোৱাটো কি হৈছে? ওপৰৰ স্তৰসমূহত পোৱা কি হৈছে? ওপৰৰ স্তৰসমূহত পোৱা জীৱাশ্মৰ বয়স গভীৰতৰ স্তৰ পোৱা জীৱতকৈ কম হ'ব। জীৱাশ্ম কালৰ বয়স নিৰ্ধাৰণৰ দ্বিতীয় পদ্ধতিটো কি? জীৱাশ্মৰ পদাৰ্থত পোৱা মৌলিক সমস্থানিকৰ অনুপাত। সমস্থানিক মানে কি? যাৰ
মৌলিক সংখ্যা পাৰমাণৱিক সংখ্যাটো একেই, কিন্তু পাৰমাণৱিক ভৰটো বেলেগ বেলেগ। আমি 9ত পঢ়িছিলোঁ হাইড্ৰজেনত আছে 3টা, এই যে 1 1 1 2 1 3, এইবোৰক পৰমাণু ক্ৰমাংক কয়। এইবোৰ একে আছে 1 1 1, কিন্তু এইটোক ভৰ কয়, পাৰমাণৱিক ভৰ এইটো বেলেগ বেলেগ। এইদৰে কাৰ্বনৰো আছে। তে এইবোৰকে সমস্থানিকৰ অনুপাতবোৰ নিৰ্ণয় কৰি পেলাইও আমি জীৱাশ্মৰ বয়স নিৰ্ণয় কৰিব পাৰোঁ। দুটা পদ্ধতি, এটা কি পদ্ধতি? আপেক্ষিক পদ্ধতি, আৰু এটা সমস্থানিকৰ অনুপাত। গম পালা? এই দুটা পদ্ধতিৰে আমি জীৱাশ্ম এটাৰ বয়স নিৰ্ণয় কৰিব পাৰোঁ। এইটোৰ পৰা এটা প্ৰশ্ন আছে, মই বনাই দিছোঁ, তোমালোকে পাই যাবা। এতিয়া আমি কি পঢ়িম চোৱা, কেনেকৈ জীৱাশ্মসমূহে তৰপে তৰপে গঠিত হয়, কেনেকৈ গঠন হয়। এটা ধুনীয়াকৈ তোমালোকক কিতাপত ধুনীয়াকৈ বুজাই দিছে। 100 কোটি বছৰ আগৰ কথা চোৱা, 100 বছৰ নহয়, 100 কোটি বছৰ আগৰ কথা, 100 কোটি বছৰৰ আগৰ কথা। সাগৰতলীত কিছুমান অমেৰুদণ্ডী প্ৰাণী মৰাৰ পাছত বালিত পোত খালে। অমেৰুদণ্ডী প্ৰাণী বালিত পোত খালে। এই বালি তৰপে তৰপে জমা হয় চাপৰৰ ফলত কঠিন, মানে সাগৰৰ পাৰত আৰু বালিত কিছুমান অমেৰুদণ্ডী, সাগৰৰ পাৰত মানে বালিত কিছুমান অমেৰুদণ্ডী প্ৰাণী মৰিলে। মৰাৰ পিছত পোত খালে, তাৰ ওপৰত আৰু বালি পৰিলে, পৰি পৰি এইটো শিললৈ ৰূপান্তৰিত হ'ল। কোটি কোটি বছৰ পাছত কোনো অঞ্চলত বাস কৰা ডাইনছৰৰ মৃত্যুৰ পাছত সিহঁতৰ দেহত বোকাত পোত খালে। তাৰ 100 কোটি বছৰ আগতো অমেৰুদণ্ডী প্ৰাণী মৰি তাতে শিলাস্তৰত জমা হৈ টান হৈ পৰিলে। তাৰ কোটি কোটি বছৰ পিছত, কিমান কোটি কোৱা নাই, কোটি কোটি বছৰ পিছত কোনো এটা অঞ্চলত বাস কৰা ডাইনছৰৰ মৃত্যুৰ পাছত ইহঁতৰ দেহ বোকাত পোত খাই পৰে। কালক্ৰমত বোকাবোৰ কঠিন হৈ শিললৈ পৰিণত হয়। এই শিলাখণ্ড অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ উপৰিভাগত, মানে অমেৰুদণ্ডীটো এইখিনি আছিলে, তাৰ এইটো তলত অমেৰুদণ্ডী, তাৰ ওপৰত ক'লগৈ ডাইনছৰ। ডাইনছৰটোৰ বয়স কম হ'ব, মানে অমেৰুদণ্ডী প্ৰাণীবোৰৰ পৰা। তাৰ আকৌ কোটি কোটি বছৰ পাছত এই শিলাখণ্ডৰ ওপৰত ঘোঁৰাজাতীয় প্ৰাণী, যিমান ঘোঁৰাজাতীয় প্ৰাণী সিহঁতে মৰিলে, সিহঁতৰো জীৱাশ্ম গঠন। আটাইতকৈ পিছত সৃষ্টি কাৰ হৈছে? ঘোঁৰাৰ হৈছে। চোৱা এটা দিছে, প্ৰথম অমেৰুদণ্ডী প্ৰাণী, চোৱা ইয়াতে প্ৰথম অমেৰুদণ্ডী প্ৰাণী, তাৰপিছত ডাইনছৰ, তাৰপিছত ঘোঁৰা। অ'কে। বহু বছৰ পাছত যেতিয়া ইয়াৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত, কিবা কাৰণত বহু বছৰ পানী ওপৰেদি বৈ গৈ আছে, ফলত শিলৰ কিছু অংশ কি হ'ব? ক্ষয় হৈ গ'ল। ই ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্ম ওলাই পৰিব। তেতিয়া ঘোঁৰাৰ যিটো এইটো ঘোঁৰাটো তোমালোকে দেখা পাইছা, ইয়াৰ চাপটো থাকি গ'ল, ইয়াৰ অৱশিষ্ট অংশ বা চাপ এইবোৰ থাকি গ'ল, এইটো পোৱা গ'ল। আকৌ গভীৰ যদি শিলাখণ্ডটো আৰু খনন কৰাৰ ফলত কি হ'ল? পুৰণি জীৱাশ্ম যিমান খনন কৰিছে আৰু এই জীৱবিলাকো পালে, ডাইনছৰ পালে, তাৰপিছত অমেৰুদণ্ডী প্ৰাণী যিবোৰ পোত খাইছিলে এইবোৰৰো জীৱাশ্ম পোৱা গ'ল। এইদৰে আমি জীৱাশ্মৰ পৰা অধ্যয়ন কৰোঁ। কেনেদৰে জীৱাশ্মবোৰ সৃষ্টি হয়, বহুত বছৰ, কোটি কোটি বছৰ লাগে, তোমালোকে দেখা পালা। এতিয়া বিৱৰ্তনৰ পৰ্যায়, বিৱৰ্তনবোৰ কি কি পৰ্যায়ত হয়, কিদৰে হয়, এইটোৰ বিষয়ে আলোচনা কৰিম। বিৱৰ্তনৰ সম্পৰ্কে কিছু প্ৰশ্নৰ উদয় হয়। আমাৰ কিছু মনত প্ৰশ্ন আহি থাকে। জীৱদেহৰ অংগবোৰৰ ভিতৰত চকু এটা জটিল অংগ। আমাৰ চকু, এই যে চকুটো এটা জটিল অংগ। ইয়াৰ দ্বাৰা জীৱই বহুতো সুবিধা লাভ কৰে। আমি এই চকু থকাৰ কাৰণে আমি গোটেই পৃথিৱীখন, এই ধুনীয়া পৃথিৱীখন আমি দেখিবলৈ পাইছোঁ। আৰু চকু আমাৰ কাৰণে এটা প্ৰধান এটা অংগ আৰু জটিল অংগ। আৰু এটা ইম্পৰ্টেণ্ট কথা, চকু যদি এবাৰ বেয়া হৈ যায়, কিবা কাৰণত যদি গোটেই লেন্স বা চকুৰ চেলটো জন্ম হওঁতে হয়, নতুনকৈ আকৌ চেল নহয়। কিন্তু আমাৰ যিটো ছাল, এইটো 15 দিন পিছে পিছে এই কোষবোৰ কি হয়, ছালৰ কোষবোৰ চেঞ্জ হৈ থাকে, কিন্তু চকুৰটো নহয়। অ'কে। জীৱদেহৰ অংগবোৰৰ ভিতৰত চকু এটা অতি জটিল অংগ। ইয়াৰ দ্বাৰা জীৱই বহুতো সুবিধা লাভ কৰে। এটা DNA অণু পৰিৱৰ্তন কৰি আমি জানো প্ৰজননৰ সময়ত আমাৰ মাতৃ পিতৃৰ পৰা DNAবোৰ ল'ৰা ছোৱালীৰ গালৈ কেনেকৈ হয়? কপি হয়। যিদৰে আমি জেৰক্স কৰোঁ, এইদৰে কপি হৈ থাকে। এতিয়া কিবা কাৰণত DNAটো এনেকুৱা হৈ থাকে, একজেক্টটো নহয়, তেতিয়া এটা ভিন্নতা আহে। আৰু যৌন প্ৰজননত ভিন্নতাটো বেছি আহে। ভিন্নতাটো খুব ইম্পৰ্টেণ্ট এটা টপিক, মই আগৰ ভিডিঅ'বোৰত বুজাই দিছোঁ, ভিন্নতা চেপ্টাৰত পঢ়াইছিলোঁ।
এতিয়া প্ৰকৃততে এনেধৰণৰ জটিল অংগবোৰ পৰখানুক্ৰমে লাহে লাহে সৃষ্টি হয়নে? এইটো লাহে লাহে সৃষ্টি হয়নে সুধিছে। কিন্তু কেনেকৈ প্ৰতিটো মধ্যৱৰ্তী পৰিৱৰ্তন নিৰ্বাচিত, কোনটো মাজৰ আমি কেনেকৈ চিনাক্ত কৰিম বুলি প্ৰশ্ন কিছুমান আমাৰ মনত আহিছে। এনে ক্ষেত্ৰত কিছু সংখ্যক সম্ভাৱ্য ব্যাখ্যা দিব পৰা যায়। কিছুমান ব্যাখ্যা দিছে, আজিলৈকে এইটো মানে এতিয়াও ৰিচাৰ্চ চলি আছে। এই DNA অণু পৰিৱৰ্তনৰ বিষয়ে বহুত মানে চাইণ্টিষ্টবোৰ দিনে ৰাতিয়ে কাম কৰি আছে। আনকি লুপ্তপ্ৰায় চকু উদাহৰণৰে মধ্যৱৰ্তী অৱস্থাত আজিকালি এনেকুৱা চকু কিছুমান নাইকিয়াই হৈ গৈছে, এইবোৰক লুপ্তপ্ৰায় চকু বুলি কোৱা হয়। অ'কে, জীৱই জীয়াই থাকিবৰ বাবে যোগ্যতা আহৰণত ই এটা গুৰুত্বপূৰ্ণ উদাহৰণ। প্ৰকৃততে চকু পাখীৰ দৰে অভিযোজনৰ উৎকৰ্ষৰ উদাহৰণ। পাখি এটা পৰিৱেশৰ লগত নিজকে খাপ খাবলৈ উৰিবলৈ ব্যৱহাৰ কৰে চৰাইবিলাকে। এই চকুটো এটা অভিযোজনৰ উৎকৰ্ষ এটা উদাহৰণ। অভিযোজনৰ উদাহৰণ দিয়া বুলি ক'লে চকু দিব পাৰা, পাখি দিব পাৰা। অক্টোপাছ কি কৈছে, অক্টোপাছ অথবা মেৰুদণ্ডী প্ৰাণীৰ দৰে পতংগৰো চকু থাকে। অক্টোপাছৰো চকু থাকে, মেৰুদণ্ডী প্ৰাণীৰ দৰে পতংগ যিমান আছে, পোক পতংগ, সিহঁতৰো চকু থাকে। কিন্তু এই সকলোবোৰ জীৱৰ চকুৰ গঠন বেলেগ বেলেগ, কাৰণ সিহঁতৰ প্ৰতিটোৰে বিৱৰ্তনৰ উৎস সুকীয়া। মানে গঠন বেলেগ বেলেগ মানে কি, সিহঁতৰ যিটো বিৱৰ্তন হৈছে উৎসটো, য'ৰ পৰা বিৱৰ্তন হৈছে মানে পুৰুষটো বেলেগ বেলেগ, উৎসটো বেলেগ বেলেগ। চকু মানে আমাৰ বেলেগ হ'ব, অক্টোপাছৰ বেলেগ হ'ব উৎস, গঠন বেলেগ বেলেগ। আৰু গঠন বেলেগ বেলেগ হ'লে কি হয়, গঠন বেলেগ বেলেগ হ'লে সমসংস্থ হয়। এটা উদাহৰণ দি দিছে তোমালোকে চোৱা, প্লেনেৰিয়া, চেপেটা কৃমি, ইহঁতৰ একেবাৰে সৰল চকু থাকে। চকুকেইটা চকুৰ দাগৰ নিচিনাহে থাকিব, দেখিছে দাগ দাগহে লাগিছে, চকু পূৰা মানে একদম পোহৰৰ, কিন্তু সি পোহৰৰ কিন্তু এই চকুৱে পোহৰৰ অনুভূতিটো ল'ব পাৰে। এইটো আহিব পাৰে পৰীক্ষাত। এটা সৰল চকু থকা জীৱৰ নাম কোৱা, তোমালোকে কি ক'বা নামটো, প্লেনেৰিয়া। এনেকৈ কোনো এটা চৰিত্ৰ সলনি কৰাৰ প্ৰয়োজন হ'লে পাছলৈ ই সম্পূৰ্ণ, এতিয়া যদি কোনোবা এটা আমাৰ চৰিত্ৰ সলনি কৰিব বিচাৰোঁ, পাছলৈ গৈ 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 সিহঁতৰ কামটোৱে বেলেগ হৈ যায়। একচুৱেলি কি হৈছিলে চোৱা, উদাহৰণস্বৰূপে ঠাণ্ডা পৰিৱেশত পাখীয়ে উত্তাপ সঞ্চালন কৰে। চৰাইৰ যে পাখি থাকে, এইবোৰ ঠাণ্ডা দিনত সিহঁতৰ গাটো কি কৰি ৰাখে, গৰম কৰি ৰাখে। কিন্তু পিছলৈ চৰাইয়ে অভিযোজনৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে এইটো কি কৰিলে, উৰণ কাৰ্যত প্ৰয়োজন হয়, উৰণতে ব্যৱহাৰ কৰে। এতিয়া চাবা মুৰ্গীবিলাকৰো পাখি থাকে, সিহঁতে চৰাইৰ দৰে উৰি যাব নোৱাৰে, সিহঁতে চৰাই প্ৰজাতিৰ ভিতৰৰে হয়। কিছুমান মুৰ্গী অলপ অলপ উৰে, দেখা পাইছা। কিছুমান ডাইনছৰৰ পাখি আছিল যদিও সিহঁতে উৰিব পৰা নাছিল। ইয়াতে কিছুমান ডাইনছৰ দিছে চোৱা তোমালোকে, ডাইনছৰবিলাকৰ কি আছে, পাখি আছে, দেখা পাইছা। যদিও সিহঁতে কি কৰিব পৰা নাছিল, উৰিব পৰা। সিহঁতে চৰাইৰ লগত মানে ইয়াৰ পৰা কি বুজায়, ডাইনছৰক সৰীসৃপ বুলি কয়। কিন্তু ডাইনছৰেতো পাখি আছিল চৰাইৰ দৰে, কিন্তু উৰিব পৰা নাছিল। চৰাইবোৰ পিছলৈ অভিযোজনৰ দ্বাৰা পাখিক কি কৰিলে, চৰাই পাখিবোৰ ঠাণ্ডা ৰখাৰ উপৰিও কি কৰিলে, ঠাণ্ডা পৰিৱেশত উষ্ণতা দিয়াৰ উপৰিও উৰণ কাৰ্যত ব্যৱহাৰ কৰিলে, যিটো ডাইনছৰে কৰা নাই। ইয়াৰ পৰাই অৱশ্যই বুজিব পাৰি যে চৰাইবোৰ সৰীসৃপৰ কি ওচৰা ওচৰি, চৰাইবোৰ ওচৰা ওচৰি সৰীসৃপ। সৰীসৃপ এতিয়াতো আমি পূৰা বেলেগ বুলি ধৰোঁ, সৰীসৃপ বেলেগ ধৰোঁ, স্তন্যপায়ী বেলেগ ধৰোঁ, পক্ষী বেলেগ ধৰোঁ, মৎস্য বেলেগ ধৰোঁ। কিন্তু এই সম্পৰ্কটোৱে কি বুজায়, সৰীসৃপ আৰু চৰাইৰ মাজত ওচৰা ওচৰি সম্পৰ্ক আছে। কিয় আছে, যিহেতু ডাইনছৰবিলাক কি সৰীসৃপ আছিল, মানে এটা সময়ত দুজনৰ পিতৃ একে আছিল। কেতিয়াবা স্পষ্টভাৱে দেখা যায় যে দুটা দেখাত বেলেগ বেলেগ গঠনৰ পূৰ্বপুৰুষ জীৱে একেটা গঠনৰ জীৱৰ পৰা উৎপত্তি হৈছে। গঠনটো পূৰা বেলেগ, কাৰ্য একেই, কিন্তু কেতিয়াবা প্ৰতিটো ক্ষেত্ৰত নহয়, কেতিয়াবা দেখা যায় গঠন বেলেগ বেলেগ কিন্তু সিহঁতৰ উৎপত্তিটো একেই। জীৱাশ্মসমূহত অংগ গঠনৰ অধ্যয়নৰ পৰা স্পষ্টকৈ বুজা যায় যে কিদৰে ভিন্ন জীৱসমূহৰ মাজত বিৱৰ্তনৰ দ্বাৰা পৰস্পৰৰ মাজত সম্পৰ্ক স্থাপন হয়। কিন্তু এনেধৰণৰ অতীতত কি হৈছিল তাক অনুমানহে কৰিব পাৰি। বৰ্তমান এনেধৰণৰ কোনো উদাহৰণ আছেনে? এইবোৰ আমি এটা অনুমান কৰিহে কৈছে, বা এতিয়াও মানে চলি আছে, এইবোৰ ৰিচাৰ্চ চলি আছে, ঠিক আছে। বনৰীয়া বন্ধাকবি জাতীয় উদ্ভিদৰ ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ। এটা উদাহৰণ লৈছে বনৰীয়া বন্ধাকবি।
বন্ধাকবিটো মই দেখাই দিওঁ। এই চোৱা, এইটো বনৰীয়া বন্ধাকবি। তাৰ পৰা আমাৰ ওলকবি সৃষ্টি হৈছে, বন্ধাকবি সৃষ্টি হৈছে, ফুলকবি সৃষ্টি হৈছে। এটাই কিন্তু বিৱৰ্তনৰ ফলত কিমান হৈছে চোৱা, এতিয়া পৰি যাওঁ ইয়াতে। বছৰমানৰ আগতে মানৱ জাতিয়ে এইবিধ উদ্ভিদক খাদ্যৰ কাৰণে খেতি কৰিছিল। এই বনৰীয়া বন্ধাকবিটো মানৱ জাতিয়ে খেতি কৰিছিল খাবৰ কাৰণে, শাক পাচলি ব্যৱহাৰ কৰিব। নিৰ্বাচন কৰি ইয়াৰ পৰা বেলেগ বেলেগ শাক পাচলি উৎপাদন কৰিছিল, মানুহে কৰিছিল। অৱশ্যে এনেধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়া প্ৰাকৃতিক নিৰ্বাচনৰ পৰিৱৰ্তে কৃত্ৰিম নিৰ্বাচনে আছিল, কাৰণ এইটো মানুহে ইহঁতৰ মাজত চেঞ্জেছ কৰিছিলে, পৰিৱৰ্তন। গতিকে কোনো কৃষকে কি কৰিছিলে, পাতৰ মাজত কম দূৰত্ব থকা প্ৰজাতিবোৰ, যিবোৰ পাতৰ মাজত কম নিৰ্বাচন কৰি সিহঁতৰ কৃত্ৰিম প্ৰজনন ঘটাইছিল। আৰু তাতে কি হৈছিল, চাবা বন্ধাকবিবোৰ চাবা অকল পাতে থাকে, কিন্তু সিহঁতৰ মাজত ওচৰা ওচৰি থাকে, বেছি দূৰত্ব নাথাকে। এইবোৰৰ পৰাই কি হ'ল, বন্ধাকবি হ'ল। কোনো আকৌ কি কৰিছিলে, কিছুমান নিৰ্বাচিত কৰি ফুলৰ বিকাশৰ ওপৰত প্ৰতিৰোধ ঘটাই দিছিলে, ফুলটো বিকাশ হ'ব নিদিছিলে। নিদিয়াৰ ফলত এইটো কি হৈ গ'ল, ঘটাই ব্ৰকলি উৎপাদন কৰিছিল। কিছুমান বন্ধা ফুলৰ পৰা ফুলকবি কৰিছিল। কিছুমান মূল, যিটো মূল এইটো ৰাখি দিছিলে, মূল অংশটোৰ পৰা কি ওলাইছিলে, ওলকবি পোৱা গৈছিল। কিছুমানে পাত অংশ বাঢ়িবলৈ দি ইয়াৰ পৰা পাতজাতীয় পাচলি উৎপন্ন কৰিলে, ইয়াক কালে বুলি কয়। অকল পাতবিলাকক বাঢ়িব দিলে, তেতিয়া কি ক'লে, এতিয়া কালে বুলি এটা প্ৰজাতিৰ সৃষ্টি হ'ল। এনে কাৰ্য আমি কৃত্ৰিম প্ৰক্ৰিয়াৰে নকৰিলে প্ৰাকৃতিকভাৱে একেটা পূৰ্বপুৰুষৰ পৰা উত্তৰণ হোৱা বুলি ভাবিব পাৰিলোহেঁতেন। যদি আমি কৃত্ৰিম প্ৰক্ৰিয়াৰে নকৰিলেহেঁতেন, তেতিয়া যদি উৎপত্তি, আমি ক'লোহেঁতেন এইটো একেটা পূৰ্বপুৰুষৰ পৰা সিহঁতৰ উৎপাদন হৈছে বুলি আমি ভাবিব পাৰিলোহেঁতেন। তোমালোকে চোৱা, নিজে চোৱা, এটা বনৰীয়া বন্ধাকবিৰ পৰা কিদৰে বনা হৈছে ব্ৰকলি। ইয়াতে অকল ফুলটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ইয়াতে ফুলটো বন্ধ কৰি দিছে, ফুলটো ক'লা হৈ গ'ল, সেউজীয়া হৈ গ'ল, এইটো ব্ৰকলি হৈ গ'ল। ইয়াতে অকল পাতৰ এইখিনি ৰখা হৈছে, পাতখিনি, এইখিনি হৈছে বন্ধাকবি। এতিয়া উপৰোক্ত কাৰ্য অনুসৰি পূৰ্বৰ ধাৰণা মতে বিৱৰ্তন সম্পৰ্কীয় দিশ নিৰ্ণয় কৰিব পৰা যায়। প্ৰজননৰ সময়ত জীৱৰ DNA অণুৰ পৰিৱৰ্তনেই হ'ল বিৱৰ্তনৰ মূল ভেটি। এইটো খুব ইম্পৰ্টেণ্ট লাইন, এইটোৰ পৰা 1 মাৰ্কৰ প্ৰশ্ন আহে, তোমালোকে আণ্ডাৰলাইন কৰিবা। এইটো খুবেই ইম্পৰ্টেণ্ট। প্ৰজননৰ সময়ত কি হয়, DNA পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনটোৱেই বিৱৰ্তন হোৱাৰ মূল ভেটি। পৰীক্ষাত আহিবই এইটো, বিৱৰ্তনৰ মূল ভেটিটো কি, তোমালোকে ক'বা প্ৰজননৰ সময়ত হোৱা DNA অণুৰ পৰিৱৰ্তন। DNAবোৰ কি হয়, কপি হয়, প্ৰতিলিপি হয় প্ৰজননৰ সময়ত। জীৱৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ DNA সমূহৰ তুলনা কৰিলে এই প্ৰজাতিসমূহৰ DNA কেনেকৈ পৰিৱৰ্তিত হৈছে, বেলেগ বেলেগ জীৱৰ DNAবোৰ পৰীক্ষা নিৰীক্ষা যদি আমি কৰোঁ, চাইণ্টিষ্টবিলাকে কৰে, এই প্ৰজাতিসমূহৰ DNA কিদৰে আগবাঢ়িছে, কিদৰে চেঞ্জেছ হৈছে, কিদৰে পৰিৱৰ্তন হৈছে, তাক নিৰ্ণয় কৰিব পাৰি, তাক ঠাৱৰ কৰিব পৰা যায়। বৰ্তমান এই পদ্ধতিৰ দ্বাৰাই প্ৰজাতিসমূহৰ বিৱৰ্তনক সম্বন্ধ স্থাপন কৰা হয়। কি পদ্ধতিৰ দ্বাৰা কৰা হয়, এই DNAৰ পৰিৱৰ্তন, DNAৰ অধ্যয়ন কৰি বিৱৰ্তনৰ বিষয়ে আমি জানিব পাৰোঁ। বৰ্তমান এই পদ্ধতিটো ব্যৱহাৰ কৰি থকা হৈছে। আণৱিক বংশ বৃত্তান্ত, এইটোৰ মিনিং কি, এইটো পৰীক্ষাত কিন্তু এইবোৰৰ পৰা প্ৰশ্ন আহে। আণৱিক বংশ বৃত্তান্ত কি যদি আহি যায়, তোমালোকে জানিলেহে লিখিব পাৰিবা, বুজিলে লিখিব পাৰিবা। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, এইবোৰ পঢ়িব লাগে, ঠিক আছে। আমি অলপ পঢ়োঁ। আমি জানো কোষ বিভাজন হয় আমি এটা মানুহৰ, প্ৰথমতে মানুহৰ কি থাকে, মাতৃগৰ্ভত এটা কোষে থাকে, এটা কোষৰ বিভাজন হয়, দুটা হয়, দুটাৰ পৰা তিনিটা হয়, তাৰপিছত কোষবোৰ লগ লাগি কি হয়, কলা হয়, কলাৰ পৰা অংগ হয়, এনেকুৱা 9 মাহ লাগি যায় এটা মানুহৰ সৃষ্টি হওঁতে। প্ৰতিটো জীৱৰ ক্ষেত্ৰতে একেধৰণৰ, মই মানুহৰ কথাটো কৈছোঁ। কোষ বিভাজনৰ সময়ত DNA অণুৰ পৰিৱৰ্তনে প্ৰ'টিন সংশ্লেষণ হয়, নতুন DNA সৃষ্টি কৰে, তাক আলোচনা কৰি থকা হৈছে। এই পৰিৱৰ্তনে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পুৰুষানুক্ৰমে হস্তান্তৰ হৈ থাকে। এনেকৈ DNAবোৰ কি হৈ থাকে, হস্তান্তৰ হৈ থাকে। DNAৰ পৰিৱৰ্তনে অধ্যয়ন কৰি কিদৰে DNA পৰিৱৰ্তন নতুন জীৱৰ উৎপত্তিৰ সম্ভেদ দিয়ে তাক বুজিব পৰা যায়। এই DNA পৰিৱৰ্তনটো যদি আমি অধ্যয়ন কৰোঁ, তাক ষ্টাডি কৰোঁ,
তে ডিএনএ পৰিৱৰ্তনে কিদৰে এটা নতুন জীৱৰ সৃষ্টি হয় তাৰে কাম হ'ল কি আণৱিক জাতি বেদান্তই তাকেই কৰে। আণৱিক জাতি বেদান্তই এই কামটোৱে কৰে। এইটোকে কি বুলি কোৱা হয় আণৱিক বংশ বৃত্তান্ত। এই যে সাইণ্টিষ্টবিলাক যিবোৰ সাইণ্টিষ্টে ডিএনএৰ পৰিৱৰ্তনৰ ওপৰত বা যিবোৰ ব্যক্তিয়ে ডিএনএ অধ্যয়ন কৰে সিহঁতকে কি কোৱা হয় আণৱিক জাতি বেদান্ত বা এই বিষয়টোকে কি কোৱা হয় আণৱিক বংশ বৃত্তান্ত। যিদৰে আমাৰ ৰাসায়নিক বিজ্ঞান আছে, পদাৰ্থ বিজ্ঞান আছে, এনভাইৰনমেণ্টেল সায়েন্স আছে, ওকে, এইদৰে এইটো এটা সায়েন্সৰ এটা টপিক আণৱিক বংশ বৃত্তান্ত। এই ধৰণৰ পদক্ষেপ এই ধাৰণাৰ আধাৰত কৰা হৈছে যে দুটা দূৰ সম্পৰ্কীয় জীৱৰ ডিএনএৰ পাৰ্থক্য অধিক। যদি দুটা দূৰ সম্পৰ্কীয় হয় যেনেকুৱা একে মাকৰ ল'ৰা ছোৱালীৰ ডিএনএটো বেছি মিল হ'ব, কিন্তু এটা মাকৰ একে মা দেউতাৰ দুটা ল'ৰা ছোৱালী সিহঁতৰ মিলটো বেছি হ'ব কাৰণ সিহঁতৰ পূৰ্বপুৰুষটো একেই। এতিয়া সেই দুটা ল'ৰা ছোৱালীৰ যদি আকৌ বিয়া হয় সিহঁতৰ ল'ৰা ছোৱালী এটা ল'ৰাৰ এটা ভাই আৰু এটা ভণ্টি, ভণ্টিৰ ল'ৰা ছোৱালীৰ লগত ভাইটিৰ ল'ৰা ছোৱালীৰ ভাই ভনী হ'ব, কিন্তু সিহঁতৰ ডিএনএৰ পাৰ্থক্যটো কি হ'ব অধিক হ'ব। কিয় অধিক হ'ব কাৰণ সিহঁতৰ পূৰ্বপুৰুষটো একজেক্টলি একে নহয়। বুজি পালা এই কথাটোৱে কৈছে। গতিকে জীৱৰ ডিএনএ অণুৰ গঠন অধ্যয়ন কৰি যদি বেছি হয় তেতিয়া তাৰ পূৰ্বপুৰুষটো ওচৰা ওচৰি সম্পৰ্কীয় হ'ব, যদি দূৰ হয় কম পাৰ্থক্যটো বেছি হয় দূৰ সম্পৰ্কীয় হ'ব। এই সম্পৰ্কে নৱম শ্ৰেণীত শিকি আহিছোঁ। আজিৰ বিষয় আমাৰ ইয়ালৈকে আছিলে। এতিয়া আমি এই প্ৰশ্নাৱলীসমূহ সলিউশ্যন কৰিম আৰু লগত অতিৰিক্ত প্ৰশ্নসমূহ তোমালোকক মই প্ৰভাইড কৰি আছোঁ, তোমালোকে লিখি ল'বা। প্ৰশ্নাৱলী পেজ নম্বৰ 156। দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া। উত্তৰ প্ৰজননৰ সময়ত ডিএনএ অণুৰ পৰিৱৰ্তনে হ'ল বিৱৰ্তনৰ মূল ভেটি। এতিয়া যে আমি পঢ়িছিলোঁ জীৱৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ ডিএনএ সমূহ তুলনা কৰিলে এই প্ৰজাতিসমূহৰ ডিএনএ কেনেকৈ পৰিৱৰ্তিত হৈ আহিছে তাক ঠাৱৰ কৰিব পৰা যায়। এই পদ্ধতিৰ দ্বাৰা ই জীৱৰ প্ৰজাতিসমূহৰ বিৱৰ্তনৰ সম্বন্ধ কি কৰে স্থাপন কৰা হয়। উদাহৰণস্বৰূপে কিছুমান ডাইনছৰৰ পাখি আছিল যদিও ইহঁতে উৰিব পৰা নাছিল, আৰু এই পাখি ডাইনছৰে ঠাণ্ডা পৰিৱেশত উত্তাপ সঞ্চালনৰ কাৰণে ব্যৱহাৰ কৰিছিল, কিন্তু চৰাইবোৰে পিছলৈ ইয়াক উৰণ কাৰ্যত ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে চৰাইবোৰ সৰীসৃপৰ ওচৰ সম্পৰ্কীয় যিহেতু ডাইনছৰবোৰ সৰীসৃপ আছিল। এইদৰে চোৱা আমি ডিএনএৰ পৰিৱৰ্তন কৰি দুটা প্ৰজাতি, এতিয়া দুটা প্ৰজাতি কি লৈছিলোঁ আমি চৰাই আৰু ডাইনছৰ, এই দুটা প্ৰজাতিৰ মাজত আমি সম্পৰ্ক স্থাপন কৰিব পাৰিলোঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ উদাহৰণ লৈ। কি চাৰিত্ৰিক বৈশিষ্ট্যটো ল'লোঁ আমি পাখিবোৰ ল'লোঁ, ডিএনএৰ পৰিৱৰ্তনটো অধ্যয়ন কৰিলোঁ আৰু এই দুটা ওচৰৰ চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া কৈছে আমি দিলোঁ। ছেকেণ্ড প্ৰশ্ন পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰিনে? কিয় পাৰি বা কিয় নোৱাৰি? এতিয়া এটা পখিলাৰ পাখি দিছে, তোমালোকক চৰাইৰ পাখি দি দিব পাৰে, উত্তৰটো একেই হ'ব। অকল পখিলাৰ পাখিৰ ঠাইত কি ক'বা চৰাইৰ পাখি বুলি তোমালোকে ক'ব লাগিব। অ'কে, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব নোৱাৰি, কাৰণ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা একেধৰণৰ কাৰ্য উৰণত ব্যৱহাৰ কৰে, কিন্তু গঠন আৰু উপাংগসমূহ দেখাত একে নহয়, অৰ্থাৎ দুয়োৰে উৎপত্তি ভিন্ন। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰক সমসংস্থৰ পৰিৱৰ্তে কি কোৱা হয় সমভিত্তিক অংগ বোলে। অ'কে, এইটো পৰীক্ষাত আহে, খুব ইম্পৰ্টেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাইনেলৰ কাৰণে। এইটোও ইম্পৰ্টেণ্ট, এইটো শিকিবা তোমালোকৰ সেৱাৰ কাৰণে, মেট্ৰিকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। জীৱাশ্মসমূহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? ভূপৃষ্ঠৰ ভিন্ন ভিন্ন শিলা স্তৰত সোমাই থকা জীৱৰ শিলাভূত অংগ, জীৱৰ চাপ থকা শিল বা জীৱদেহৰ জৈৱ পদাৰ্থক আঁতৰাই সোমাই পৰা অজৈৱ পদাৰ্থৰ দ্বাৰা জীৱদেহৰ অনুৰূপ সাঁচক জীৱাশ্ম বোলে।
যিবোৰ জীৱৰ সাজ থাকি যায়, চাপ থাকি যায়, এইবোৰকে। তাৰপিছত কৈছে বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়। জীৱাশ্মৰ পৰা বিৱৰ্তন সম্পৰ্কে আমি জানিব পাওঁ লুপ্ত পোৱা জীৱৰ প্ৰজাতিসমূহৰ অস্তিত্বৰ সম্পৰ্কে জানিব পাৰি। যিবোৰ জীৱ লুপ্ত হৈ গৈছে, এতিয়া পৃথিৱীত নাই, সেইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ। জীৱাশ্মসমূহে বানানটো ভুল হ'ল, তোমালোকে ঠিক কৰি ল'বা। প্ৰমাণ কৰে যে কিদৰে বিভিন্ন যুগত সৰল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে, কিদৰে এটা অকল জীৱৰ নহয় অংগৰো আমাৰ বিকাশ হৈছে, এইবোৰ আমি গম পাম। জীৱাশ্মবোৰৰ বয়স অনুসৰি একেবাৰে তলৰ শিলৰ স্তৰত সৰল জীৱৰ জীৱাশ্মৰ অস্তিত্ব পোৱা যায়। পিছৰ যুগৰ শিলা স্তৰত ক্ৰমে জটিল আৰু উন্নত জীৱৰ জীৱাশ্ম পোৱা যায়। গতিকে জীৱাশ্মবোৰৰ জ্ঞানে আমাক আদিম কালৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন হয় আজিৰ অৱস্থায় পাইছে তাৰেই কি দিয়ে, আভাস দিয়ে। মানে জীৱাশ্মবোৰ খান্দিলে প্ৰথমতে আমি যেতিয়া খনন কাৰ্য কৰিম, প্ৰথম স্তৰত যিটো পাম এইটোৰ বয়স কম, আৰু যিমান গভীৰত যাম পিছৰ স্তৰৰ জীৱবোৰ পাম। আৰু যিমান তললৈ গৈ খনন কাৰ্য চলাম, আমি দেখিম যে আদিম যুগৰ জীৱবোৰ সৰল আছিল। এই আভাসটো আমাক কোনে দিয়ে, এই জীৱাশ্মই দিয়ে। এই তিনিটাৰ উত্তৰ তোমালোকে এইদৰে লিখি ল'ব। মই এবাৰ দেখাই দিছোঁ। এইটো প্ৰথম, এইটো ছেকেণ্ড, এইটো থাৰ্ড। মই এইবাৰ অলপ টাইপ কৰি লিখি দিছোঁ যাতে তোমালোকে আখৰবোৰ ভালদৰে বুজি পোৱা। আৰু মই কিতাপৰ পৰাই উত্তৰবোৰ ওলাইছোঁ, তোমালোকে ইয়াৰ পৰা শিকিলে ফুল মাৰ্ক পাই যাব। এতিয়া আমি কিছুমান অতিৰিক্ত প্ৰশ্ন আজিৰ আলোচনা কৰা টপিকৰ পৰা ল'ম। যে প্ৰথম অতিৰিক্ত প্ৰশ্ন উত্তৰ, জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যই কি বুজায়? জীৱ এটাৰ বাহ্যিক অৱয়ব কেনেকুৱা, ইয়াৰ আচৰণ বিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বোলে। জীৱৰ গঠন প্ৰণালী বা নিৰ্দিষ্ট সম্পাদিত কাৰ্যয়ো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদান কৰে। সকলো জীৱৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য লিখা। সকলো জীৱৰ দেহ কোষেৰে গঠিত। জীৱৰ উৎপত্তি জানিবলৈ কি অধ্যয়ন কৰিব লাগিব? জীৱৰ উৎপত্তি জানিবলৈ বিৱৰ্তনৰ তত্ত্ব অধ্যয়ন কৰিব লাগিব। সমহংস্ত অংগ কাক বোলে? ইয়াৰ উদাহৰণ দিয়ে। যিবোৰ অংগৰ গঠন আৰু উপাংগসমূহ দেখাত একে কিন্তু কাৰ্য বেলেগ বেলেগ, এনেবোৰ অংগটো সমহংস্ত অংগ বোলে, যেনে মানুহ আৰু চৰাইৰ অগ্ৰপদ। সমভিত্তিক অংগ কাক বোলে? যিবোৰ অংগৰ গঠন আৰু উপাংগসমূহ দেখাত বেলেগ বেলেগ কিন্তু একেধৰণৰ কাৰ্য কৰে, এনে অংগবোৰক সমভিত্তিক অংগ বোলে। ইয়াতো বুৰক হ'ব, মই ইয়াতে বুৰৰ লিখিছোঁ, তোমালোকে এইটো ঠিক কৰি ল'বা। বাদুলি আৰু চৰাইৰ ডেউকা। জীৱাশ্মৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰা হয়? জীৱাশ্মৰ বয়স দুই ধৰণে নিৰ্ণয় কৰিব পাৰি। প্ৰথম, আপেক্ষিক পদ্ধতি অনুযায়ী পৃথিৱীৰ উপৰিপৃষ্ঠত খনন কাৰ্য কৰোঁতে উদ্ধাৰ হোৱা জীৱাশ্মৰ ওপৰৰ স্তৰসমূহত পোৱা জীৱাশ্মৰ বয়স গভীৰতাৰ স্তৰত পোৱা জীৱাশ্মতকৈ কম হয়। দ্বিতীয় পদ্ধতিত জীৱাশ্মৰ পদাৰ্থত পোৱা একে মৌলৰ সমস্থানিক অনুপাত নিৰ্ণয় কৰা হয়। বিৱৰ্তনৰ এইটো একচুৱেলি মূল ভেটিটো হ'ব, ইয়াতে একচুৱেলি এইটো মূল হ'ব, এইটো মূল হ'ব, মোৰ টাইপিং কৰোঁতে ভুল হৈছে। মূল ভেটিটো কি? অ'কে, এইটো ঠিক কৰি ল'বা। প্ৰজননৰ সময়ত জীৱৰ DNA অণুৰ পৰিৱৰ্তনে হ'ল বিৱৰ্তনৰ মূল ভেটি। এটা মূল লিখিছোঁ, এইটো তোমালোকে ঠিক কৰিবা। পৃথিৱীৰ পৰা লুপ্ত পোৱা জীৱৰ সম্পৰ্কে কেনেকৈ জানিব পাৰি? জীৱাশ্মৰ পৰা লুপ্ত হোৱা জীৱৰ বিষয়ে জানিব পাৰি। সমহস্ত অংগ আৰু সমভিত্তিক অংগৰ মাজত পাৰ্থক্য কি? এইটো খুব ইম্পৰ্টেণ্ট। সমহস্ত অংগ আৰু সমভিত্তিক অংগ। অংগসমূহৰ গঠন একে কিন্তু কাৰ্য বেলেগ। অংগসমূহৰ গঠন বেলেগ বেলেগ কিন্তু কাৰ্য একে। সমহস্ত অংগ বিশিষ্ট জীৱসমূহৰ পিতৃপুৰুষ একে হয় আৰু সমভিত্তিক অংগ বিশিষ্ট জীৱসমূহৰ পিতৃপুৰুষ একে নহয়। অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ দুটা উদাহৰণ দিয়া। এমনাইট আৰু ট্ৰাইলবিট। মাছৰ জীৱাশ্ম এটাৰ নাম লিখা। নাইচিয়া। ভাৰতবৰ্ষৰ ক'ত ডাইনছৰৰ খোলাৰ জীৱাশ্মটো পোৱা গৈছে? নৰ্মদা উপত্যকাত। আণৱিক বংশবৃত্তান্ত বুলিলে কি বুজায় লিখা। কোষ বিভাজনৰ সময়ত DNA অণুৰ
পৰিৱৰ্তনে প্ৰটিন সংশ্লেষণ নতুন ডিএনএৰ সৃষ্টি হয়। এনে পৰিৱৰ্তন এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পুৰুষানুক্ৰমে হস্তান্তৰ হৈ থাকে। এই ডিএনএ পৰিৱৰ্তনে কিদৰে নতুন জীৱৰ সৃষ্টি কৰে, ইয়াক অধ্যয়ন কৰা বিষয়টোক কি বুলি কোৱা হয়? আণৱিক বংশ বৃত্তান্ত বুলি কোৱা হয়। এইখিনি আছিলে এক্সট্ৰা প্ৰশ্ন আৰু অনুশীলনী প্ৰশ্নখিনি মই দি দিলোঁ। ইয়ালৈকে আছিলে আজিৰ ভিডিঅ'টো। আৰু তোমালোকৰ যদি কিবা কনফিউজন থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত, যাতে সকলোৱে উপকৃত হয়। আৰু তোমালোকৰ ভৱিষ্যতৰ কাৰণে মই ভগৱানৰ ওচৰত, উজ্জ্বল ভৱিষ্যতৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু এই কৈ তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।